নমস্কাৰ অকনিহত মই চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকৰ কাৰণে লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ 5 নং অধ্যায় বিয়োগৰ দ্বিতীয়টি অংশ এতিয়া এই দ্বিতীয়টি অংশত কিনো আছে চাওচোন আহা কিন্তু এই দ্বিতীয়টি অংশলৈ যোৱাৰ আগত আমি প্ৰথম অংশত কি শিকিছিলো মনত পেলাও আহা এতিয়া আমি প্ৰথম অংশত শিকিছিলো এই যে কেইটা আছিল গুছি যোৱাৰ পিছত কেইটা থাকিল আমি যে শিকিছিলো মনত পৰিছেনে এতিয়া চাওচোন আহা ইয়াৰ পিছৰ অংশত কিনো আছে এতিয়া চোৱা মোৰ পিছফালে এখন ছবি কিহৰ ছবি যেন লাগিছে বাৰু হয় বটলৰ ছবি এতিয়া ইয়াত কৈছে কেইটা বাকি থাকিল চাও আহা এতিয়া ইয়াত বটলৰ ছবি ইয়াতে আমি কেইটা বটল দেখা পাইছো বাৰু হয় তিনিটা বটল দেখা পাইছো এটা দুটা তিনিটা আৰু ইয়াতে কেইটা ভাগিল বাৰু হয় এটা ভাগিল এতিয়া নভগাকৈ কেইটা থাকিল বাৰু কেইটা থাকিল হয় দুটা এটা দুটা থাকিল ইয়াত লিখাই আছে দুটা গতিকে ইয়াৰ পিছৰখিনিও আমি এনেকৈয়ে কৰিব লাগিব ইয়াৰ পিছৰ ছবিটো চাওচোন আহা ইয়াতে কি দিয়া আছে হয় বেলুন দিয়া আছে এতিয়া কেইটা বেলুন আছে বাৰু ইয়াত তিনিটা বেলুন আছে এটা দুটা আৰু তিনিটা বেলুন পিছে বেলুন ফুটি থাকিল কেইটা ফুটিল বাৰু চোৱাচোন এটা দুটা দুটা বেলুন ফুটি থাকিল পিছে নুফুটাকৈ কেইটা বেলুন থাকিল চোৱাচোন কেইটা থাকিল হয় এটা বেলুন থাকিল গতিকে আমি ইয়াত লিখিম এটা বেলুন ইয়াৰ পিছত চাও আহা এয়া চোৱাচোন কি দিয়া আছে কাপ দিয়া আছে পিছে কেইটানো কাপ আছে বাৰু কেইটা আছে গণনা কৰো আহা 1 2 3 4 5 6 কেইটা কাপ আছে 6টা কাপ আছে 6টা কাপ ইয়াৰ পিছত কেইটা ভাগিল বাৰু চোৱাচোন হয় তিনিটা কাপ ভাগি থাকিল কেইটা ভাগিল তিনিটা পিছে নভগাকৈ কেইটা থাকিল বাৰু কেইটা থাকিল হয় এতিয়া নভগাকৈ তিনিটা কাপ থাকিল এতিয়া আমি ইয়াত নভগা কাপ কেইটা লিখিলো নহয়নে ইয়াৰ পিছৰ আৰু ছবি চাওচোন আহা এইয়া চোৱা ইয়াত আমাৰ কি দিয়া আছে পেন্সিল দিয়া আছে এই ছবিখনত কেইডাল পেন্সিল আছে বাৰু চাওচোন আহা 1 2 3 4 5 6 7 8 8ডাল পেন্সিল আছে পিছে ইয়াতে আকৌ পেন্সিল ভাগিল কেইডাল পেন্সিল ভাগিল বাৰু এডাল দুডাল তিনিডাল চাৰিডাল ভাগি থাকিল আৰু পিছে এতিয়া নভগাকৈ কেইডাল পেন্সিল থাকিল আহাচোন চাও এডাল দুডাল তিনিডাল চাৰিডাল তাৰ মানে চাৰিডাল পেন্সিল নভগাকৈ থাকিল আৰু ইয়াত আমি লিখিম 4 দেখিছানে ভাল লাগিছে নহয় কৰি এতিয়া ইয়াৰ পিছৰ ছবিখন চাও আহা ইয়াতে কৈছে কমি যোৱা বা দুটা সংখ্যাৰ মাজৰ পাৰ্থক্যই হৈছে বিয়োগ বিয়োগক এই চিনডালেৰেও বুজোৱা হয় এতিয়া এই যে আমি কমি গল দেখিছানে এতিয়া 8ডাল পেন্সিল আছিল 4ডাল পেন্সিল ভাগিল কেইডাল থাকিল 4ডাল থাকিল গতিকে এয়া কি হল কমি গল তাৰ মানে কিছুমান বস্তু আতৰিও গৈছিল আৰু কিছুমান বস্তু কি হৈছিল কমি গৈছে এতিয়া ইয়াকে আমি বিয়োগ বুলি কওঁ এই যে কমি গৈছে মান বস্তু আছিল তাৰ পৰা আতৰি গৈ বা ভাগি এই যে কমি গল তাক আমি কি কওঁ বিয়োগ হোৱা বুলি কওঁ আৰু এই বিয়োগ চিনটো আমি কেনেকৈ লিখো জানানে এনেকৈ লিখো গতিকে ইয়াৰ পিছত আমি এই বিয়োগ চিনটো ব্যৱহাৰ কৰি কেনেকৈ কৰিব লাগে শিকুচোন আহা এইয়া চোৱা ইয়াতে কৈছে বিয়োগ কৰো আহা এতিয়া ইয়াত চোৱাচোন কিছুমান ফুল দিয়া আছে আৰু ফুল কাটি থোৱা আছে এইটো আমি বিয়োগ চিন প্ৰয়োগ কৰি কেনেকৈ কৰিম চাওচোন আহা ইয়াতে ফুল দিয়া আছে কেইপা ফুল গণনা কৰোচোন আহা 1 2 3 4 5 পা ফুল দিয়া আছে কেইপা ফুল 5 পা ফুল এতিয়া আমি এই চিনটো ব্যৱহাৰ কৰিছো চোৱাচোন
এইটো বিয়োগ চিন আমি ব্যৱহাৰ কৰিলো ইয়াৰ পিছত চোৱা কেইপা ফুল কটা আছে দুপা ফুল কটা আছে এটা কাটিছে দুটা কাটিছে তাৰ মানে দুপা ফুল কাটি দিছে এতিয়া ইয়াত আমি কটা ফুল কেইপা হয় আমি ইয়াত লিখিছো কেইপা ফুল কাটিলো দুপা ফুল আৰু নকটাকৈ কেইপা ফুল থাকিল তিনিপা ফুল এই কাৰণে ইয়াত আমি সমান চিনৰ পিছত আমি কি লিখিছো তিনিপা তাৰ মানে আমাৰ নকটাকৈ কেইপা ফুল থাকিল তিনিপা ফুল এপা দুপা তিনিপা ফুল থাকিল গতিকে এই হৈছে আমাৰ বিয়োগ কৰাৰ এটা নিয়ম ইয়াৰ পিছৰ ছবিখন চাও আহা এইয়া চোৱা ইয়াত কেইটা কল দিয়া আছে বাৰু আমি নিজেই কৰিব লাগে এতিয়া আমি গণনা কৰো আহা 1 2 3 4 5 6 7 8 কেইটা কল আছে 8টা কল গতিকে আমি ইয়াত 8 লিখিম পিছে কেইটা কল কাটি দিছে বাৰু কেইটা কল কাটি দিছে 4টা 1 2 3 4টা কল কাটি দিয়া আছে এতিয়া নকটাকৈ কেইটা কল থাকিল বাৰু চোৱাচোন হয় 1 2 3 4টা কল নকটাকৈ থাকিল গতিকে এয়া হৈছে নকটাকৈ থকা কল 4টা গতিকে সেইটো আমি চোৱাচোন বিয়োগ চিন ব্যৱহাৰ কৰি আমি বস্তু কেইটা কিমান থাকিল গৈ সমান চিনৰ পিছত লিখিব পাৰিলো একেবাৰে সহজ মুঠ যিমান থাকে সেইটো আমি এফালে লিখিম আৰু লগতে কাটি দিয়াৰ পৰিমাণটো আমি ইয়াত লিখিম আৰু লগতে আমি কেইটা নকটাকৈ থাকিল আমি সমান চিনৰ এই পাৰে লিখিম বুজি পাইছা নিশ্চয় এতিয়া আহাচোন আৰু কেইটামান প্ৰশ্নৰ উত্তৰ কৰো এইয়া চোৱা ইয়াতে আমাক আকৌ বিয়োগ কৰিবলৈ দিছে এতিয়া এই চিনটো ব্যৱহাৰ কৰি আমি সংখ্যা কিমানটা আছিল কিমানটা কাটিল আৰু কিমানটা বাকি ৰল আমি ইয়াত লিখিম এতিয়া চোৱাচোন ইয়াত কেইটা আপেল আছে কেইটা আপেল দেখিছো বাৰু হয় 4টা আপেল দেখিছো আমি গতিকে ইয়াত আমি কেইটা আপেল আছে সেইটো লিখিম ইয়াৰ পিছত আমাক এই চিনটো দিছে তাৰ মানে আমাৰ কিমানটা বাকি ৰল সেইটো আমি ইয়াত উত্তৰ কৰিব লাগে তাৰ মানে বিয়োগ কৰিব লাগে এতিয়া ইয়াত কেইটা আপেল কাটি দিছে বাৰু হয় দুটা আপেল কাটি দিছে গতিকে ইয়াত আমি 2 লিখিম পিছে কেইটা আপেল নকটাকৈ থাকিল হয় দুটা আপেল আমাৰ নকটাকৈ থাকিল হেয়া তোমালোকে পাৰিছাই দেখোন ইয়াৰ পিছত আৰু এখন ছবি চোৱা ইয়াতে কি দিয়া আছে বাৰু ইয়াতো সেই একেই বিয়োগ কৰিবলৈ দিছে আৰু ইয়াত কাপৰ ছবি দিয়া আছে এতিয়া ইয়াত কেইটা কাপ দেখিছনো বাৰু আমি গণনা কৰোছো না হা 1 2 3 4 5 6টা কাপ আমি ইয়াত এই কাৰণে 6 লিখিম পিছে কেইটা কাপ কাটা দিছে চোৱাচোন কেইটা কাপ কাটি দিছে বাৰু 1 2 3 4টা কাপ কাটি দিছে গতিকে ইয়াত আমি 4 লিখিম পিছে এতিয়া নকটাকৈ কেইটা কাপ আছে বাৰু হয় দুটা কাপ আছে হেয়া তোমালোকে ইমান ধুনীয়াকৈ পাৰিছা গতিকে আজি আমি কি কৰা শিকিলো বিয়োগ চিনৰ সহায়ত বিয়োগ কৰা শিকিলো আজি এই অংকটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংকলৈ তোমালোকৰ লগত আকৌ হাজিৰ হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ